এয়া বৰঝাৰ বিমান বন্দৰৰ পৰা এই যিখন বাহন আমাৰ চকুত পৰিছে আমি কেমেৰাত আমি ঢুকি পাবলৈ সক্ষম হৈছোঁ সেয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া বৰঝাৰ বিমান বন্দৰৰ পৰা ওলাই অহাৰ দৃশ্য পোনে পোনে খানাপাৰা অভিমুখে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভি আৰু আমি ডিজিটেল মাধ্যমৰ জৰিয়তে আমি এই দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আৰু শেষৰ যি নেপালী সম্প্ৰদায় আৰু আমাৰ অসমৰ জাতীয় উৎসৱ বিহুৰ নৃত্য উপভোগ কৰি এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ বাহন এয়া দেখুৱাইছোঁ এই যিখন বাহন আমি দেখুৱাই আছোঁ এই মুহূৰ্তত এই বাহনখনৰ প্ৰথম আসনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাইছে এয়া দেখুৱাইছোঁ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি পোনে পোনে কেমেৰাটো আমি আনটো ফালে লৈ যাম কেমেৰাটো আনফালে লৈ যাম আৰু দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা পাই এইসকল ইচ্ছুক জনতা সমৰ্থকে এবাৰ তেওঁলোকে ভিৰ কৰা দেখিবলৈ পাইছোঁ ৫,০০০ লোকৰ সমাগম ঘটিছে ইয়াত আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ পুনৰ কৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ যিসকল দৰ্শক এই মুহূৰ্তত সংযুক্ত হৈ আছে আমি টিভি অথবা আমাৰ ডিজিটেল মাধ্যম আমি আটাইটা মাধ্যমতে আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আৰু এয়া কনভয় VIP চৌক পাৰ হৈছে আজাৰা জালুকবাৰী আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ হৈ খানাপাৰা অভিমুখে এই প্ৰধানমন্ত্ৰীগৰাকীৰ যাত্ৰা আমি বিশেষ মুহূৰ্ত আমি আন সতীৰ্থ সাংবাদিকসকলৰ জৰিয়তে আমি দেখুৱাই যাবলৈ যত্ন কৰিম এয়া বৰঝাৰ বিমান বন্দৰৰ পৰা এই যিখন বাহন আমাৰ চকুত পৰিছে আমি কেমেৰাত আমি ঢুকি পাবলৈ সক্ষম হৈছোঁ সেয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া বৰঝাৰ বিমান বন্দৰৰ পৰা ওলাই অহাৰ দৃশ্য পোনে পোনে খানাপাৰা অভিমুখে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভি আৰু আমি ডিজিটেল মাধ্যমৰ জৰিয়তে আমি এই দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আৰু শেষৰ যি নেপালী সম্প্ৰদায় আৰু আমাৰ অসমৰ জাতীয় উৎসৱ বিহুৰ নৃত্য উপভোগ কৰি এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ বাহন এয়া দেখুৱাইছোঁ এই যিখন বাহন আমি দেখুৱাই আছোঁ এই মুহূৰ্তত এই বাহনখনৰ প্ৰথম আসনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাইছে এয়া দেখুৱাইছোঁ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি পোনে পোনে কেমেৰাটো আমি আনটো ফালে লৈ যাম কেমেৰাটো আনফালে লৈ যাম আৰু দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা পাই এইসকল ইচ্ছুক জনতা সমৰ্থকে এবাৰ তেওঁলোকে ভিৰ কৰা দেখিবলৈ পাইছোঁ ৫,০০০ লোকৰ সমাগম ঘটিছে ইয়াত আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ পুনৰ কৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ যিসকল দৰ্শক এই মুহূৰ্তত সংযুক্ত হৈ আছে আমি টিভি অথবা আমাৰ ডিজিটেল মাধ্যম আমি আটাইটা মাধ্যমতে আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আৰু এয়া কনভয় VIP চৌক পাৰ হৈছে আজাৰা জালুকবাৰী আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ হৈ খানাপাৰা অভিমুখে এই প্ৰধানমন্ত্ৰীগৰাকীৰ যাত্ৰা আমি বিশেষ মুহূৰ্ত আমি আন সতীৰ্থ সাংবাদিকসকলৰ জৰিয়তে আমি দেখুৱাই যাবলৈ যত্ন কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ